নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ পৰিয়ালত কিছু সমস্যাৰ সন্মুখীন দেখিবলৈ পাব। কোনো পুৰণি বিষয়ক লৈ ঘৰত মতানৈক্যৰ সৃষ্টি হ'ব আৰু আত্মীয়ও ঘৰলৈ আহিব পাৰে। সকলোৰে লগত সম্প্ৰীতি বজাই ৰখাৰ সমস্যা হ'ব আৰু কোনোবাই আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে। এনে পৰিস্থিতিত কোনো বিষয়তে আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কাৰোবাৰ কিবা এটা বেয়া লাগিলে তেতিয়া তেওঁৰ লগত মুকলিকৈ কথা পাতক, নহ'লে দূৰত্ব বৃদ্ধি পাব পাৰে। মাহৰ মাজভাগত কিবা ডাঙৰ সমস্যা হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে তেতিয়া কথাবোৰ ঠিক হৈ যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহত মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ পৰিছে। ব্যৱসায়ত পুৰণি চুক্তি ভংগ হ'ব পাৰে, যিয়ে গ্ৰাহকৰ ভিত্তিত প্ৰভাৱ পেলাব। বজাৰতো আপোনাৰ বিষয়ে এটা নেতিবাচক ভাৱমূৰ্তি সৃষ্টি হ'ব, যিটো অতি সোনকালে উন্নত নহ'ব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে তাৰ পৰাও সমস্যাৰ সৃষ্টি হ'ব পাৰে। কাম কৰা ব্যক্তিসকলে এই মাহত কিছু কামৰ বাবে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত অতি সাৱধান নহ'লে পিছত সমস্যা হ'ব। সহকৰ্মীসকলে আপোনাৰ ক্ষতি কৰাৰ কথা ভাবিব পাৰে আৰু তেওঁলোকেও আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক আৰু কাৰো লগত বিপদত পৰাৰ পৰা আপুনি বিৰত থাকক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত আছে তেন্তে এই মাহত আপোনাৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব ল'ব লাগিব। নতুন কিবা এটা অনুভৱ কৰিবলৈ পাব, কিন্তু তাত সন্তুষ্ট হোৱা যেন নালাগিব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছুমান নতুন ক্ষেত্ৰ দেখিব আৰু সেইবোৰৰ ওপৰত কাম কৰাৰ কথা ভাবিব। যদি আপুনি যিকোনো চৰকাৰী পৰীক্ষাৰ দ্বাৰা যিকোনো পৰীক্ষাৰ বাবে বা যিকোনো ব্যক্তিগত মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তাত সফলতা লাভ কৰিব।
আৰু এই মাহটো আপোনাৰ বাবে হ'ব অতি শুভ। আপোনাৰ বাটত এটা সুযোগ আহিব, কিন্তু মনোযোগৰ অভাৱত হাতৰ পৰা পিছলি যাব পাৰে, গতিকে চকু ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ মাহটো আৰম্ভণি আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰৰ বাবে খুবেই ভাল হ'ব। যদি আপোনাৰ বিয়া হোৱা কিছুদিন হ'ল, তেন্তে পত্নী বা স্বামীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি তেওঁলোকক ভালদৰে বুজিব পাৰিব আৰু তেওঁলোকক ওচৰৰ পৰা জানিব পাৰিব। যদিও মাহৰ শেষত কিছুমান বিষয়ক লৈ নিশ্চয়কৈ মতানৈক্যৰ সৃষ্টি হ'ব, তথাপিও সেইবোৰ বেছিদিন নাথাকিব। যদি আপুনি অবিবাহিত আৰু প্ৰেমৰ সম্পৰ্ক বিচাৰি আছে, তেন্তে এই মাহটো আপোনাৰ বাবে হ'ব ৰুক্ষ। আপুনি কিছুমান মানুহক আকৰ্ষণ কৰিব, কিন্তু বিষয়টো আৰু আগবাঢ়িব নোৱাৰিব। এনে পৰিস্থিতিত আপুনি মাথো হতাশ হ'ব। যিকোনো কামত লৰালৰি কৰাটো পৰিহাৰ কৰক আৰু ধৈৰ্যৰে কাম কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ কিছু শাৰীৰিক সমস্যা হ'ব, যদিও 2-3 দিনতহে ই থাকিব। শৰীৰত অলসতা থাকিব। ডিঙিৰ লগত জড়িত যিকোনো সমস্যাই মাহৰ দ্বিতীয় সপ্তাহত আপোনাক আমনি কৰিব পাৰে। শৰীৰত ভিটামিনৰ অভাৱো হ'ব পাৰে, যাৰ বাবে আপোনাৰ এলাহ প্ৰাধান্য থাকিব। এনে পৰিস্থিতিত ৰাতিপুৱা সূৰ্যৰ পোহৰ লোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত স্বাস্থ্যৰ বহুখিনি উন্নতি হ'ব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু ইমান চিন্তা নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। এই মাহত আপুনি ছ'চিয়েল মিডিয়াত কাৰোবাৰ বাবে অতি বেছি ঘনিষ্ঠ হোৱাৰ পৰা বিৰত থাকক। কাৰোবাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলেও তেওঁৰ লগত আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছি তথ্য শ্বেয়াৰ নকৰিব। যদি আপুনি এই কাম কৰে, তেন্তে পিছত আপুনি অনুশোচনা কৰিব লাগিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল সিংহ ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।